কিছুদিন আগতে আমাৰ নিমকিয়া হোটেলত তেখেতে আছিলে মোৰ বহুদিনৰ সম্পৰ্ক দীপক শৰ্মাৰ লগত বহু কাম একেলগে কৰিছোঁ ইমান কম বয়সতে হেৰুৱালোঁ এইটো অসমৰ কাৰণে নহয় ভাৰতবৰ্ষৰ কাৰণে নহয় গোটেই বিশ্বৰ কাৰণে এক ক্ষতি কাৰণ তেওঁৰ যিখিনি প্ৰতিভা এই প্ৰতিভাখিনি ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বই স্বীকাৰিছে গোটেই বিশ্বই স্বীকাৰ কৰিছে গতিকে এনে এজন শিল্পীক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ নিশ্চয় তেওঁৰ দেশৰ প্ৰতি প্ৰেম মনৰ যিটো দৃঢ়তা সেইটোৱে জাতিটোৰ কাৰণে বা সংগীতৰ জগতখনৰ কাৰণে তেওঁ বহুতখিনি কৰি গৈছে তথাপি আৰু কৰাৰ হেঁপাহ আছিলে গতিকে তেওঁৰ ঠিক মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ যিখিনি কথা কৈ গৈছে যে মই জীয়াই থাকিম মই অসমৰ কাৰণে আকৌ কাম কৰিম আৰু ভাল হৈ আকৌ কাম কৰিম এই যিটো আশা যিটো আকাংক্ষা যিটো সপোন সেই সপোন হৈ ৰ'ল তথাপিও আমি গৌৰৱবোধ কৰোঁ দীপক শৰ্মাই যিখিনি দি থৈ গ'ল সি অসমৰ কাৰণে এক সাধাৰণ নহয় ই অসাধাৰণ সৃষ্টি গতিকে ইয়াক আমি জীয়াই ৰাখিব লাগিব এই আমাৰ প্ৰতিশ্ৰুতি